বেলেগক দুখ দি থাকি লাভ নাই আমাৰ নিজৰে ভুল যে আমাৰ নিজৰ জাতিটোক আমাৰ নিজৰ ভাষাটোক আমাৰ নিজৰ সংস্কৃতিখিনিক আমি নিজে আসলতে কিমান ৰেসপেক্ট কৰো আমাৰ অসমত এনেকুৱা বহুতো ব্যক্তি আছে যোনে অসমীয়া পেপাৰখন পঢ়িব জানো বুলি ক'বলৈ লাজ পায় আৰু ইংৰাজীহে মই জানো বুলি ক'বলৈ প্ৰাউড ফিল কৰে একেজন মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে তামিলনাডুত গৈ তামিলটো শিকিব পাৰিছে আমাৰ অসমত কিয় শিকিব পৰা নাই কাৰণ আমি শিকুৱাব পৰা নাই বেলেগে যে আমাক হাঁহিবলৈ চান্স পাইছে বহিৰাগত সকলে যে অসমতে থাকি পেলাই অসমীয়াক আজি ইনসাল্ট কৰিবলৈ সুবিধা পাইছে সেইখিনি কিন্তু আমাৰ কাৰণে পাইছে আমি তেওঁলোকক সেই সুবিধাটো কৰি দিছো ছাত্ৰ সমাজৰ এগেইনষ্টত গভৰ্ণমেণ্টে ডিসিশন লৈ আছে এইবিলাক লৈ তেওঁলোকৰ কথা নাই কাৰণ তেওঁলোক ডাঙৰ নেতা হৈ গ'ল ডাঙৰ মানে সব ফালৰ পৰা ডাঙৰ জাতীয় সংগঠনে মাটিৰ কথা পাতি আছে ছাত্ৰ সংগঠনে আকৌ বিহুৰ কথা পাতি আছে কাৰণ আমাৰ ঘৰতে শিকাই পঠায় যে এইবিলাক কাম আমি কৰিব নোৱাৰো ইমান ডাঙৰ সপোন আমি দেখিব নোৱাৰো আমি কৰিব পৰা কামখিনি আমি কাক কৰিবলৈ সুবিধা দিছো সেই বেলেগ জাতিৰ লোকসকলক বেলেগ সম্প্ৰদায়ৰ লোকসকলক কিন্তু তেওঁলোকৰ বিয়াত কিন্তু বিয়া নাম গোৱা নাই তেওঁলোকৰ বিয়াত কিন্তু হালদি হৈছে নমস্কাৰ বন্ধুসকল মই আজি এই ভিডিঅ'টোত আপোনালোকক মোৰ কিছুমান ব্যক্তিগত এক্সপেৰিয়েন্স শেয়াৰ কৰিবলৈ বিচাৰিছো পঢ়া কালৰ পৰা বৰ্তমানলৈকে মই বিভিন্ন ঠাইত আছিলো সেই ঠাইখিনিত থকাৰ মোৰ যোনটো অনুভৱ সেইখিনি অলপমান শেয়াৰ কৰিম আৰু তাৰ লগত বৰ্তমানৰ যোনটো পৰিস্থিতি আমাৰ অসমত হৈ আছে তাক অলপমান মই ৰিজাই পেলাই চাবলৈ বা মোৰ যোনটো অনুভৱ মই আসলে ফিল কৰি আছো সেইটো আপোনালোকৰ আগত মই জনাবলৈ চেষ্টা কৰিম চেন্নাইত 4 বছৰ থাকিবলৈ মই সুবিধা পাইছিলো চেন্নাইত পঢ়া কালত বহুতো ব্যক্তিক লগ পাইছো চেন্নাইখন যেহেতু এখন বহুত ডাঙৰ সিটি মেট্ৰো সিটি হয় আৰু যেনেকৈ আমাৰ অসমত বিভিন্ন সম্প্ৰদায়ৰ লোক থাকে চেন্নাইতো অবভিয়াছলি সকলো সম্প্ৰদায়ৰ লোক থাকে বেংগলী মাৰোৱাৰী বিহাৰী সকলো সম্প্ৰদায়ৰ লোক একেলগে তাত বাস কৰে অসমীয়া লোকসকলো তাতে বাস কৰে পঢ়া কামত যায় বা তেনেকা ধৰণৰ কামত যায় অসমীয়া ব্যক্তি তাতে মানে পাৰ্মানেন্টলি সেটেল নহয় মই দেখা পোৱা নাই মানে পাৰ্মানেন্ট অসমীয়া কোনোবা তাত আছেগে মই দেখা নাই কিন্তু বাকি বিহাৰী হওক মাৰোৱাৰী বিশেষকৈ বেলেগ সম্প্ৰদায়ৰ লোকসকলক বা বেলেগ জাতিৰ লোকসকলক মই তাত দেখিছো যে তেওঁলোকে পাৰ্মানেন্টলি তাতে সেটেল হৈছে বৰ্তমান যোনখিনি বিতৰ্ক অসমত চলি আছে যে অসমীয়াৰ ওপৰত বেলেগৰ বা বেলেগ সম্প্ৰদায়ৰ লোকৰ দপদপনি সো তাক লৈ পেলাই মই যদি আপোনালোকক মোৰ যোনটো এক্সপেৰিয়েন্স সেইটো ফালৰ পৰা যদি ক'বলৈ চাওঁ যে হয় তাতো মাৰোৱাৰী ব্যক্তি আছিলে চেন্নাইতো মই পাইছো দেখিছো সেই সকলো মাৰোৱাৰী ব্যক্তি তাত ব্যৱসায় কৰিছে ভালেখিনি আছে বিহাৰী সম্প্ৰদায়ৰ লোক আছে বেংগলীও আছে কিন্তু তাতে মই এটা পাৰ্থক্য পাইছো অসমৰ তুলনাত তাত তেওঁলোকে কিন্তু তামিল যোনটো কালচাৰ তামিল যোনটো ল্যাঙ্গুৱেজ তামিল যোনটো ভাষা সম্পূৰ্ণৰূপে কিন্তু শিকি ল'বলৈ বাধ্য হৈছিল তাত তেওঁলোকে জানে আৰু সেইখিনি তেওঁলোকে সম্পূৰ্ণৰূপে নিয়াৰিকৈ মানি চলে ধুনীয়াকৈ তেওঁলোকে কালচাৰটো পালন কৰে আৰু লগতে সেই লোকেল ব্যক্তিসকলক সম্পূৰ্ণ সন্মান সহকাৰে তেওঁলোকে কিন্তু তাতে ব্যৱসায় কৰে আৰু এটা কথা মই লক্ষ্য কৰিছো যেনেকৈ আমাৰ অসমৰ কিছুমান ঠাইত যেনেকৈ আমাৰ তিনচুকীয়াখন মিনি বিহাৰ বুলি ক'ব পাৰি তাতে সেই বিহাৰী লোকসকলে এজন অসমৰ এমএলএ বা এমপিক নিৰ্বাচিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে মানে তেওঁলোকে যাক ভোট দিব সেইজনে এমপি হ'ব সেইজনে এমএলএ হৈ যাব পাৰে তেনেকুৱাও কিছুমান সমষ্টি আছে তামিলনাডুত কিন্তু তেনেকুৱা অৱস্থা হোৱা নাই য'ত গৈছে তাৰে ভাষাটো ধুনীয়াকৈ শিকিছে য'ত গৈছে তাৰে কালচাৰটো লৈছে তামিলনাডুত ধৰক সেই কোনোবা এটা পাৰ্টিকুলাৰ সম্প্ৰদায়ৰ ব্যক্তিয়ে গৈ পেলাই এনেকুৱা ধৰণে আচলতে খুপনি পিটি তেওঁলোকে তামিলনাডুৰ যোনটো পলিটিকেল সিনাৰিও সেইটো চেঞ্জ কৰিব পৰা নাই তেওঁলোকে ভোট কৰিলেহে জিকিব তেওঁলোকে ভোট নকৰিলে হাৰিব তেনেকুৱা ধৰণৰ এতিয়ালৈকে বৰ্তমান পৰিস্থিতি অহা নাই তেতিয়া নাছিলে বৰ্তমানো হয়তো নাই মানে কমপ্লিট পলিটিকেল কন্ট্ৰলটো কাৰ হাতত আছে তামিল ব্যক্তিসকলৰ হাতত আছে তেওঁ যোনটো ভাষাৰে নহওক যোনটো সম্প্ৰদায়ৰ নহওক তেওঁলোকে তামিল ক'ব লাগিব সো সেইটো তাত মেন্ডেটৰী সেইটো মই দেখিছো নেক্সট মই আৰু বহুতো ঠাইত আছিলো আমাৰ অসমৰে শিলচৰত আছিলো বৰাক ভেলীত আছিলো মই শিলচৰত 2 বছৰ আছিলো এতিয়া শিলচৰত কি ভাষা চলে সকলোৱে জানে বহুতেতো শিলচৰ অসমৰ বুলি নকয় লগতে তাত অসমীয়া ভাষা কোৱা ব্যক্তি একদম মানে কম নাই বুলিয়ে ক'ব পাৰে অসমৰ ব্যক্তি যিমান তাত চাকৰি কৰি আছে তাতকে কলকাতা বিহাৰ উৰিষ্যাৰ ব্যক্তিহে বেছিকে কাম কৰি আছে তাতো মই এটা বস্তু লক্ষ্য কৰিলো যদিও নেকি শিলচৰখন অসমৰ ভিতৰতে তাত কিন্তু সেই অসমীয়া ভাষাক লৈ কাৰো আবেগ নাই প্ৰথম কথা আৰু সেকেন্ড কথা তাৰ সকলো ব্যক্তিয়ে বেংগলী ক'বলৈ জানে তাত যদি কোনোবা এজন বিহাৰী আছে বিহাৰীজনে ধুনীয়াকৈ বেংগলী ক'ব পাৰে তাত যদি কোনোবা মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তি আছে সেই ব্যক্তিজনে ধুনীয়াকৈ চিলঠি ক'ব পাৰে মই তাত 2 বছৰ আছিলো মই 2 বছৰ ধুনীয়াকৈ মই চিলঠি ভাষাটো মই শিকি গৈছিলো মানে শিলচৰৰ যোনটো বেংগলী সেই ভাষাটো মই অলমোষ্ট জানো বৰ্তমানো মই জানো মই তেতিয়া শিকি গৈছিলো মানে মই কাম চলাব পাৰো আৰু সেই ভাষাটো দি ত্ৰিপুৰাত গ'লেও মোৰ প্ৰব্লেম নহয় বা শিলচৰত মই ধুনীয়াকৈ সেই ভাষাটো দি মই কাম চলাই থাকো এতিয়া প্ৰশ্নটো হৈ গ'ল সেই একেজন মাৰোৱাৰী বা একেজন বিহাৰী বা বেংগলী বা যিকোনো সম্প্ৰদায়ৰ ব্যক্তিয়ে যদি আজি তামিলনাডুত গৈ পেলাই তামিল ভাষাটো শিকি পেলাই তেওঁলোকৰ কালচাৰটোক ধুনীয়াকৈ ৰেসপেক্ট কৰি চলি থাকিব পাৰিছে শিলচৰত গৈ তেওঁলোকে ধুনীয়াকৈ চিলঠি ভাষাটো শিকি বেংগলী ভাষাটো শিকি ধুনীয়াকৈ চলি থাকিব পাৰিছে তেনেহ'লে সেই অসমত সেই প্ৰব্লেমটো আচলতে কিয় হৈছে তাক লৈ এটা কিন্তু বহুত ডাঙৰ প্ৰশ্নবোধক আহি যায় একেজন ব্যক্তি কিন্তু অসমত তেওঁলোকে ল'ব পৰা নাই বা ল'বলৈ তেওঁলোক আগ্ৰহী নহয় ইয়াৰ বাবে কিন্তু দোষী তেওঁলোক নহয় আমিহে কাৰণ আমাৰ অসমত মানে সেই ঢং দেখুৱা মানুহ বহুত আছে এনেকুৱা বহুত ব্যক্তি আছে
যোনে মানে মাক বাপেকৰ লগতো হিন্দীতহে কথা পাতিবলৈ বিচাৰে মামী পাপা মোৰ বেটা ডেডি নিজৰ অসমীয়া ভাষাটোত পাতিবলৈ লাজ পায় আমাৰ অসমত এনেকুৱা বহুতো ব্যক্তি আছে যোনে অসমীয়া পেপাৰখন পঢ়িব জানো বুলি ক'বলৈ লাজ পায় আৰু ইংৰাজীহে মই জানো বুলি ক'বলৈ প্ৰাউড ফিল কৰে আমাৰ অসমীয়া কিন্তু একদম পিয়ৰ অসমীয়া তেওঁলোক মই অসমীয়া পঢ়িব নাজানোৱেই মোৰ পেপাৰখন কি লিখা আছে এইটো তেনেকৈ সোধা ব্যক্তি বহুত আছে সেইবাবে আমি বেলেগক দোষ দি থাকি লাভ নাই আমাৰ নিজৰে ভুল যে আমাৰ নিজৰ জাতিটোক আমাৰ নিজৰ ভাষাটোক আমাৰ নিজৰ সংস্কৃতিখিনিক আমি নিজে আচলতে কিমান ৰেছপেক্ট কৰোঁ সেইটো আমি নিজে এবাৰ এনালাইচিছ কৰি চোৱাটো ভাল আমাৰ নিজৰ কালচাৰ আমাৰ যোনটো বিয়া প্ৰথা সেই বিয়া প্ৰথাটোৱে আজি চেঞ্জ হৈ গ'ল আজি আমাৰ আটাইতকৈ যোনসকল শিক্ষিত ব্যক্তি ভাল ভাল চাকৰি কৰা ব্যক্তি তেওঁলোকে বহুত কিবা কিবি জানে আমাৰ কালচাৰৰ ওপৰত লাগিলে তেওঁলোকে ৰিচাৰ্চ কৰিছে PhD কৰি বহুত ডাঙৰ এখন থেচিছো লিখিছে অসমীয়া কালচাৰৰ ওপৰত কিন্তু তেওঁলোকৰ বিয়াত কিন্তু বিয়া নাম গোৱা নাই তেওঁলোকৰ বিয়াত কিন্তু হালদি হৈছে তেওঁলোকৰ বিয়াত গান বাজনাৰ কিছুমান সেশন হৈছে তেওঁলোকৰ বিয়াত হয়তো ডাঙৰ ডাঙৰ কোনোবা আৰ্টিষ্ট আহিছে অসমীয়া সংস্কৃতিৰ মতে যোনটো বিয়া হ'ব লাগে সেই প্ৰথাখিনি হয়তো 1%ও নাই আজি অসমৰ কেইজন মানুহৰ কেইটা পেট্ৰল পাম্প আছে আৰু বহিৰাগত ব্যক্তিসকলৰ কিমান পেট্ৰল পাম্প আছে তেওঁলোকে আকোৱালি লৈছে কি যে হালদি চিৰিমনি তেওঁলোকে আকোৱালি লৈছে কি সংগীত চিৰিমনি তেওঁলোকে মুঠতে অসমীয়া কালচাৰেলৰ লগত জড়িত বস্তুবিলাকক তেওঁলোকে এৰাই চলিবলৈ বিচাৰিছে তেওঁলোকে নিজকে মডাৰ্ণ বুলি দেখাব বিচাৰিছে লগতে কিন্তু তেওঁলোকে নিজৰ কালচাৰটোক হেয় জ্ঞান কৰিবলৈ তেওঁলোকে বিচাৰিছে সো সেইবাবে আমি বেলেগক দোষ দি থাকি লাভ নাই যদি একেজন মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে তামিলনাডুত গৈ তামিলটো শিকিব পাৰিছে আমাৰ অসমত কিয় শিকিব পৰা নাই কাৰণ আমি শিকুৱাব পৰা নাই আমি গৈ তেওঁলোকৰ লগত মাৰোৱাৰী দেখিলে বা বিহাৰী দেখিলে আমি হিন্দীত কথা পাতি দিওঁ সো আমি হিন্দী জানো আমি লেভেল মাৰো আমাৰ হিন্দী আমাৰ ভাল মোৰতো বাৰু হিন্দী একেবাৰে বেয়া ইংলিছো বেয়া কিন্তু আমাৰ বহুতৰ সেইটো থাকে যে টেন্ডেন্সি এটা থাকে এই হিন্দী অলপ কৈ দেখাই দিওঁ মানুহৰ আগত কিন্তু মই যেতিয়া অসমত থাকোঁ অসমত পাৰ্মানেণ্টলি থকা কোনোবা এজন বিহাৰী মাৰোৱাৰী বা বেলেগ সম্প্ৰদায়ৰ ব্যক্তি বা অসমীয়া ব্যক্তি এজনে যদি অসমীয়াত মোক প্ৰশ্নটো নুসুধে মোৰ কিন্তু গাত লাগে মই বেয়া পাওঁ মই দুখ পাওঁ মই যিমান পাৰোঁ মই অসমীয়াতে পাতিবলৈ বিচাৰোঁ কিন্তু কোনোবা এজন ব্যক্তি যদি ফুৰিবলৈ আহিছে এমাহৰ কাৰণে কিবা পঢ়িবলৈ আহিছে অবভিয়াছলি মই তেওঁৰ লগত তেওঁ যোনটো ভাষাত কমফৰ্টেবল সেইটোতে মই কথা পাতিবলৈ ভাল পাওঁ তেওঁৰ ভাষাটোক মই ৰেছপেক্ট কৰিম মই শিকিবলৈ চেষ্টা কৰিম মই যেতিয়া 2 বছৰ মই শিলচৰত আছিলোঁ মই 2 বছৰত সেই শিলচৰৰ ভাষাটো মই শিকি লৈছিলোঁ চিলঠি ভাষাটো মই শিকি লৈছিলোঁ কিন্তু এনেকুৱা নহয় যে মই চিলঠি ভাষাটো শিকি আহি পেলাই আজি মই যদি অসমত পাৰ্মানেণ্টলি বেংগলী কোনোবা এজন ব্যক্তি বাস কৰিছে তেওঁৰ লগত মই চিলঠিত কথা পাতিম মই তেওঁৰ লগত বেংগলীত কথা পাতিম নাপাতো মই কিয় পাতিম মই নিজৰ ভাষাটোত মই কমফৰ্টেবল বেছি তাত উপায় নাইকিয়াত মই চিলঠি ভাষাটো শিকি লৈছোঁ কাৰণ তাতে মই চলিবলৈ হ'লে মেক্সিমাম মানুহে চিলঠিটো জানে মই শিকি লৈছোঁ এটা ভাষা শিকাটো বহুত ভাল বেলেগৰ কালচাৰ এটা শিকি লোৱাটো ভাল কিন্তু নিজৰটো পাহৰি যোৱাটো আটাইতকৈ বেছি বেয়া আমি যোনবিলাক কথা বতৰা এতিয়া পাতি আছোঁ যে বেলেগে সুবিধা লৈছে বেলেগে চান্স লৈছে লাহে লাহে অসমীয়া ভগনীয়া হ'বলৈ আৰম্ভ কৰিছে সেইবিলাকত আচলতে বেলেগৰ দুখ নাই বেলেগেতো দপদপাবলৈ চাবই আপোনাৰ মূৰৰ ওপৰত উঠিটো জঁপিয়াবলৈ বেলেগে চাবই আপুনিও চাব এইটো বেলেগ এটা ঠাইত গৈ পেলাই কিন্তু সুবিধা কোনে দিছোঁ আমি দিছোঁ আমি কৰিব পৰা কামখিনি আমি কাক কৰিবলৈ সুবিধা দিছোঁ সেই বেলেগ জাতিৰ লোকসকলক বেলেগ সম্প্ৰদায়ৰ লোকসকলক আমি যোনটো কাম কৰিব পাৰিলোঁ হ'লে আমি ঠেলা চলাব পাৰিলোঁ হ'লে আমি চলোৱা নাছিলোঁ সো বেলেগে আহি পেলাই চলাইছে তাত আমি বেয়া পাই কি লাভ আমি নাপিত হ'বলৈ লাজ পাইছিলোঁ বেলেগে আহি পেলাই নাপিতৰ কাম কৰি পেলাই লাখ লাখ টকা ইনকম কৰি অসমৰ ডাঙৰ ডাঙৰ টাউনত মাটি বাৰী কিনি ঘৰ বাৰী কিনি পেলাই তেওঁলোকে একদম প্ৰতিষ্ঠিত হৈ গৈছে ডাঙৰ ব্যৱসায়ী হৈ গৈছে আগতে চেলুন আছিলে এতিয়া তেওঁলোকৰ কোটি টকাৰ পাৰ্লাৰ আছে কাইলৈ তেওঁলোকৰ শ্বপিং মল হ'ব তাত আমি দুখ কৰি কি লাভ কাৰণ আমিতো আৰম্ভই কৰা নাছিলোঁ আৰম্ভ কৰিলে তেওঁলোকক এতিয়া আমি বেয়া পাই কি লাভ সো সেইবাবে আমি আমাৰ জাতিটোৰ কথা কৈ থাকি আমাৰ জাতীয়তাবাদৰ কথা কৈ থাকি আমাৰ অসমীয়াগিৰিৰ কথা কৈ থাকি একো লাভ নহ'ব যেতিয়ালৈকে আমি হাতে কামে সেই কামবিলাক নকৰিম আজি আমি দেখিবলৈ পাওঁ যে আমাৰ ছাত্ৰ সংগঠনে ছাত্ৰৰ যোনবিলাক কথা ছাত্ৰৰ যোনবিলাক প্ৰব্লেম হৈ আছে সেই প্ৰব্লেমবিলাকত মাতেই নামাতে আমাৰ যোনবিলাক জাতীয় সংগঠন সেই জাতীয় সংগঠনে জাতিটোৰ কাৰণে মাত নমতা হৈ গৈছে সকলো ব্যস্ত বেলেগ বেলেগ কিছুমান কামত য'ত TRP বেছি কোনোবাই যদি কৈ আছে বিয়া নামৰ কথা কোনোবাই যদি কৈ আছে বিয়াৰ কথা কিন্তু যোনখিনি আচল ইছ্যু সংগঠনটো ছাত্ৰ সংগঠন কিন্তু ছাত্ৰৰ কথা তেওঁলোকে পাহৰি গৈছে ছাত্ৰৰ লগত অন্যায় হৈছে এইখিনি কথা তেওঁলোকে পাহৰি গৈছে বা বেলেগ এটা সংগঠন আছে যোনটো জাতিৰ লগত জড়িত যোনটো জাতীয়তাবাদী এটা সংগঠন সেই সংগঠনটোৱে আকৌ জাতিৰ কথাই পাহৰি গৈছে জাতীয় সংগঠনে মাটিৰ কথা পাতি আছে ছাত্ৰ সংগঠনে আকৌ বিহুৰ কথা পাতি আছে কথাবিলাক তেনেকুৱা হৈছে এতিয়া আচলতে আমাৰ অসমীয়া জাতিটো দিনক দিনে যে ইমান পিছ পৰি ৰৈছে বেলেগে যে আমাক হাঁহিবলৈ চান্স পাইছে বহিৰাগতসকলে যে অসমতে থাকি পেলাই অসমীয়াক আজি ইনচাল্ট কৰিবলৈ সুবিধা পাইছে সেইখিনি কিন্তু আমাৰ কাৰণে পাইছে আমি তেওঁলোকক সেই সুবিধাটো কৰি দিছোঁ সেইবাবে জাতি মাটি ভেটিৰ গীত গাই ইমান লাভ নহ'ব যদিহে আমি সেই হাতে কামি আমাৰ যোনখিনি শুধৰণি কৰিব লগা আছে সেইখিনি আমি কৰিব নোৱাৰোঁ যেতিয়ালৈকে আমি অসমত 10 বছৰে বাস কৰি থকা মাৰোৱাৰীজনৰ লগত গৈ হিন্দীত কথা পতা বন্ধ নকৰোঁ বা বেংগলী এজনৰ লগত গৈ পেলাই আমি বেংগলীত কথা পাতিবলৈ বন্ধ নকৰোঁ তেতিয়ালৈকে কিন্তু আমাৰ এই প্ৰব্লেমবোৰ সলভ নহ'ব
তেতিয়ালৈকে কিন্তু আমি এনেকৈয়ে চলি থাকিব লাগিব মই এই ভিডিঅ'টোত কোনো ধৰণৰ জাতি কোনো ভাষা বা কোনোবা এটা সম্প্ৰদায়ক মই হেয় প্ৰতিপন্ন কৰিবলৈ অহা নাই কিন্তু দুখটো যে আমাৰ সেইটো মোৰ অনুভৱ হৈছে সেই অনুভৱখিনি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ মিয়া সম্প্ৰদায়ৰ লোকে ইমান সা সম্পত্তি কৰিবলৈ সক্ষম হৈছে ঘৰ বনাইছে বিল্ডিং বনাইছে নিজে গৈ পেলাই এজন লাখপতি কোটিপতি ব্যক্তি হ'বলৈ সক্ষম হৈছে কাৰণ তেওঁলোকে কষ্ট কৰিছে আমাৰ ঠাইত আহি পেলাই কিয় কৰিবলৈ সুবিধা পালে কাৰণ সেই কষ্টখিনি আমি কৰা নাছিলোঁ আজি অসমৰ কেইজন মানুহৰ কেইটা পেট্ৰল পাম্প আছে আৰু বহিৰাগত ব্যক্তিসকলৰ কিমান পেট্ৰল পাম্প আছে বহিৰাগত বুলি এইটো কাৰণে কৈছোঁ কাৰণ তেওঁলোক বাহিৰৰ পৰা আহি পেলাই অসমত প্ৰতিষ্ঠিত হৈছে তেওঁলোক অসমৰ খিলঞ্জীয়া নহয় সেইটো কাৰণে মই বহিৰাগত বুলি কৈছোঁ কেইটা আছে নাই চ' সেইটোক লৈ আমি দুখ কৰি পেলাই কি লাভ হ'ব সেইটোতো দুখ আমাৰেই কাৰণ আমাৰ ঘৰতে শিকাই পঠায় যে এইবিলাক কাম আমি কৰিব নোৱাৰোঁ ইমান ডাঙৰ সপোন আমি দেখিব নোৱাৰোঁ আমি এটা খালী কেৰাণী চাকৰি পালেই হ'ল আমি ডক্টৰ ইঞ্জিনিয়াৰ কিবা এটা আমি হ'লেই হ'ল আমাক কেলৈ লাগে পেট্ৰল পাম্প আমাক কোটি কোটি টকা কেলৈ লাগে আমাক শান্তিৰে দুবেলা দুমিঠি খাবলৈ লাগে ৰাতি মাছ মাংসৰে অকণমান ভাত খাবলৈ পালে আমাৰ জাতিটো হৈ গ'ল আৰাম সেই ব্যৱসায় কৰিবলৈ আমি নিশিকোঁ কেলৈ শিকিব লাগে কাৰণ সেই ব্যৱসায় কৰিবলৈ মাৰোৱাৰী আছেই নহয় সেই ব্যৱসায় কৰিবলৈ সেই গুজৰাটী ব্যক্তিসকল আছেই নহয় চুলি কাটিবলৈ বিহাৰী সম্প্ৰদায়ৰ লোকসকল আছেই নহয় তই কেলৈ চুলি কাটিব লাগে নাপিত হয় নেকি মানুহ কিন্তু সেই নাপিতেই কিন্তু আজি আমাৰ গোটেই বজাৰ দখল কৰি আছে সেই যোনজন মিস্ত্ৰী মিয়া মিস্ত্ৰীজনে কিন্তু আজি গোটেই অসমৰ ডাঙৰ ডাঙৰ কোম্পানীৰ মালিক হৈছে সেই মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিজনে কিন্তু পেট্ৰল পাম্পত কাম কৰি কৰি তেওঁৰ 2-3টা পেট্ৰল পাম্পৰ মালিক হৈছে কিন্তু আজি হয়তো এজন অসমীয়া যোনজনে সেইখিনি কাম কৰিব পাৰিলে হ'লে তেওঁ সেই পেট্ৰল পাম্পত কাম কৰিবলৈ গৈছে কথাবিলাক তেনেকুৱা মোৰ এইটো অনুভৱ আমাৰ জাতিটো আসলে কিয় লাহে লাহে নিজৰ স্বকীয়তাটো হেৰাই পেলাইছে আৰু সেই বহিৰাগত ব্যক্তিসকলে কিয় আমাৰ ওপৰত আসলে দবদবাবলৈ সক্ষম হৈছে সেই কথাখিনি মোৰ যোনটো মনৰ ভাৱ আহিলে মই আপোনালোকৰ ওচৰত ব্যক্ত কৰিলোঁ চ' মোৰ কথাখিনিত আপোনালোকৰ কিবা যদি আখুৱা আছে কিবা ক'ব লগা আছে মোক কমেণ্টত জনাব পাৰে আৰু ইয়াতে মই ছাত্ৰ সংগঠন বুলি মই কোনো পাৰ্টিকুলাৰ ছাত্ৰ সংগঠনৰ কথা কোৱা নাই মই প্ৰতিটো ছাত্ৰ সংগঠনৰ কথাই কৈছোঁ আজিৰ ডেটত আমাৰ ছাত্ৰ সমাজৰ বহুত প্ৰব্লেম চলি আছে বহুত হিউজ প্ৰব্লেম চলি আছে কিন্তু সেইবিলাক লৈ সেই ডাঙৰ ডাঙৰ ছাত্ৰ নেতাসকলৰ কিন্তু মাত নাই তেওঁলোক নিমাত কাৰণ তেওঁলোকৰ উদ্দেশ্য বেলেগ ক'ৰবাত বিহু পাতিব লাগে কোনোবা পলিটিকেল পাৰ্টিৰ লগত আলোচনাত মিলিত হ'ব লাগে তেওঁলোকে ডাঙৰ ডাঙৰ কামহে কৰে তেওঁলোকে সেই ছাত্ৰৰ কাম নকৰে আৰু কাৰণ তেওঁলোক ডাঙৰ নেতা হৈ গ'ল ছাত্ৰৰ প্ৰব্লেম হৈ আছে আজিৰ ডেটত তেওঁলোকৰ কোনো মাত নাই ছাত্ৰ সমাজৰ এগেইনষ্টত গভৰ্ণমেণ্টে ডিচিশ্যন লৈ আছে সেইবিলাক লৈ তেওঁলোকৰ কথা নাই কাৰণ তেওঁলোক এতিয়া ডাঙৰ নেতা হৈ গ'ল আজি ৰিটায়াৰ্ড মানুহক পুনৰ নিযুক্তি দিবলৈ ওলাইছে যোনটো চাকৰি এজন নতুনকৈ পাছ কৰা ছাত্ৰই পালে হ'লে সেই চাকৰিটো আজি এজন ৰিটায়াৰ্ড মানুহক পুনৰ দিবলৈ চেষ্টা কৰিছে যোনজন ব্যক্তিয়ে লাখ টকা দৰমহা পাব লাখ টকা পেঞ্চন পাব তেওঁক আকৌ লাখ টকা দিবলৈ চেষ্টা কৰিছে তাক লৈ পেলাই তেওঁলোকৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই প্ৰব্লেম নাই কাৰণ তেওঁলোক ডাঙৰ নেতা হৈ গ'ল ডাঙৰ মানে চব ফালৰ পৰা ডাঙৰ সেইবাবে তেওঁলোকৰ কোনো প্ৰতিক্ৰিয়া নাই প্ৰতিক্ৰিয়া নহ'ব সেইটো স্বাভাৱিক চ' ঠিক তেনেকৈ আমাৰ জাতীয় যোনবিলাক সংগঠন সেই সংগঠনবিলাকৰ আকৌ জাতিটোৰ কাৰণে মাত মাতিবলৈ এতিয়া সময় নাই আহৰি নাই কাৰণ তেওঁলোক বেলেগ বেলেগ কামত ব্যস্ত তেওঁলোক বিহু পতাত ব্যস্ত হয়তো বা তেওঁলোক হয়তো তাতকৈও কিবা ডাঙৰ কামত ব্যস্ত আছে আমাৰ ইণ্ডিয়াৰ সিকিউৰিটিক লৈ পেলাই হয়তো তেওঁলোক ব্যস্ত জাতিটোৰ কাৰণে তেওঁলোকৰ এতিয়া সময় নাই কাৰণ তেওঁলোক ডাঙৰ সংগঠন চ' এনেকৈ কিন্তু আমাৰ জাতিটো লাহে লাহে কিন্তু বেয়াৰ ফাললৈ আগবাঢ়ি গৈ আছে আৰু এটা সময়ত কিন্তু নিঃশেষ হৈ যাবলৈও ডাঙৰ কথা নহয় যেনেকৈ ত্ৰিপুৰাত ত্ৰিপুৰীসকল আজি মাইনৰিটি হৈছে তেওঁলোকৰ কোনো ভূমিকাই নাই না পলিটিকেল পাৱাৰ আছে না তেওঁলোকে নিজৰ ভাষাটোক ধৰি ৰাখিব পাৰিছে ঠিক তেনেকৈ কিন্তু অসমীয়া জাতিটো এদিন লাহে লাহে কিন্তু সেই দিশেৰে আগবাঢ়ি যাবলৈ আৰম্ভ কৰিছে তাৰ কাৰণে কিন্তু সেই বহিৰাগত ব্যক্তিসকল দোষী নহয় সেই বাহিৰৰ পৰা আহি পেলাই অসমত মন্ত্ৰী MLA অসমত ডাঙৰ ডাঙৰ প্ৰতিষ্ঠিত ব্যৱসায়ী হোৱা ব্যক্তিসকল কিন্তু দায়ী নহয় ময়ো যদি আজি চান্স পাওঁ মই গৈ পেলাই মই কোনোবা এখন বেলেগ দেশত বেলেগ এখন ৰাজ্যত মই প্ৰতিষ্ঠিত হ'বলৈ মই চেষ্টা কৰিম সেইটো কৰি চবেই কৰিব আপুনিও কৰিব ময়ো কৰিম সকলোৱে সেইটো কৰিব তাৰ লগতে কিন্তু মই তাত কেনেকৈ থাকিম কেনেকৈ মোক থাকিবলৈ দিব সেইটো কোনে ঠিক কৰি দিব সেই পাৰ্টিকুলাৰ ঠাইখনৰ যোনসকল ব্যক্তি লোকেল ব্যক্তিসকলে মই কেনেকৈ তাত চলা ফিৰা কৰিম সেইটো কিন্তু তেওঁলোকৰ বহুত ভূমিকা থাকিব ডাঙৰ ভূমিকা থাকিব চ' কথাখিনি মনলৈ আহিলে মই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ যে এই কথাখিনি আপোনালোকে নিজকে এবাৰ সুধিব মোৰ কথাখিনি ভুলো হ'ব পাৰে যদি ভাবে যে কথাখিনি ভুল মোক শুধৰাই দিব যদি ভাবে যে কথাখিনি শুদ্ধ তেতিয়াহ'লে আন দুজনক এই কথাখিনি জনাবলৈ চেষ্টা কৰিব কাৰণ আমিয়ে কিন্তু আমাৰ জাতিটোক আগুৱাই নিব লাগিব আমিয়ে কিন্তু আমাৰ ভাষাটোক আগুৱাই নিব লাগিব আমিয়ে কিন্তু আমাৰ অসমখনক আগুৱাই নিব লাগিব অসমখনক আগুৱাই নিলেহে কিন্তু ভাৰতখনো আগুৱাই যাব ধন্যবাদ